ৰাম নাৰায়ণ ৰাম। আজিৰ পৰিৱেশত প্ৰাজলে দেখা যাজক যে প্ৰাজৰ প্ৰতিটো ঘৰতে মানুহে হতাশা, মানসিক চাপ আৰু বিষাদত ভুগিছে। এই সকলোবোৰ কাৰণৰ ফলত মানুহে নিজৰ সুখ সমাজৰ আগত প্ৰকাশ কৰিব নোৱাৰে। এই সমগ্ৰ সৃষ্টি জগত প্ৰতিটো প্ৰাণী যদি সুখী হ'ব বিচাৰে, সমৃদ্ধ আৰু সফল হ'ব বিচাৰে, এনে জীৱন পাবলৈ মানুহে সকলো শক্তি লগাই চেষ্টা কৰে, কিন্তু সেই চেষ্টা সফল নহ'লেই সেই মুহূৰ্ততে তেওঁলোকৰ মনত বিষাদ, হতাশাৰ বাস আৰম্ভ হৈ যায়। এনে লোকবোৰ ধীৰে ধীৰে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেওঁলোকে নিজৰ ইচ্ছা, নিজৰ সুখ কেতিয়াও প্ৰকাশ নকৰে। এতিয়া প্ৰশ্ন উঠে, এই পৰিস্থিতিৰ পৰা ওলাই অহাৰ উপায় কি? ইয়াৰ একমাত্ৰ পথ হৈছে সাধনা, আৰু সাধনাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ৰাম নাৰায়ণ ৰাম নামৰ জপ। এই নামৰ জপ কিদৰে কৰিব পাৰি? ইয়াৰ বাবে কোনো বিশেষ মুদ্ৰা বা নিয়মৰ প্ৰয়োজন নাই। আপুনি দৈনন্দিন কাম কাজ কৰিব পাৰি আৰু একে সন্ধতে মনতে এই জপ কৰিব পাৰে, অথবা কোনো ঠাইত বহি ধ্যান কৰি এই নাম জপ কৰিব পাৰে, অথবা সৎসংগৰ জৰিয়তে আপুনি এই নামৰ সৈতে সংযুক্ত হ'ব পাৰে। আজিকালি যুৱ প্ৰজন্মৰ ধৈৰ্য একেবাৰে কম। অল্প সংযম আৰু কম পৰিশ্ৰমত অধিক সফলতা বিচাৰে। যেতিয়া সেইটো সম্ভৱ নহয় তেতিয়া তেওঁলোকে বিষাদগ্ৰস্ত হৈ পৰে। সেই কাৰণেই বিশেষকৈ আজিৰ যুৱ সমাজে ৰাম নাৰায়ণ ৰামৰ সৈতে নিজকে সংযোগ কৰাটো একান্ত প্ৰয়োজন। ইয়াৰ ফলত তেওঁলোকৰ ভিতৰত ধৈৰ্য, সহনশীলতা জন্ম ল'ব। আজিৰ সমাজত সকলোতকৈ প্ৰয়োজন হৈছে নিজৰ বিবেকক চিনাক্ত কৰা। এই বিবেকে আপোনাক সুখ, শান্তি আৰু সফলতাৰ পথ দেখুৱাব। এই বিবেকৰ বিকাশ ঘটে ৰাম নাৰায়ণ ৰাম নামৰ জপৰ জৰিয়তে। য'ত অধিক এই বীজ মন্ত্ৰৰ জপ কৰা হয়, তত অধিকভাৱে অভ্যন্তৰীণ বিবেকৰ জন্ম হয়। সেয়ে যদি আজিৰ যুৱ প্ৰজন্ম ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ এই বীজ মন্ত্ৰৰ স্মৰণ কৰে, তেন্তে তেওঁলোকৰ ভিতৰতো এই অভ্যন্তৰীণ বিবেকৰ বিকাশ ঘটিব। প্ৰতিটো মাতৃ-দেউতাকৰ দায়িত্ব হ'ব যে সেই শিক্ষা সৰুৰে পৰাই তেওঁলোকৰ সন্তানক দিব। শৈশৱতে ৰাম নাৰায়ণ ৰাম নামৰ সৈতে শিশুক সংযোগ কৰাৰ চেষ্টা কৰিব লাগিব, যাতে সন্তান থাকোঁতেই তেওঁলোকৰ ভিতৰত বিবেকৰ বিকাশ আৰম্ভ হয়। প্ৰতিটো মানুহৰ শৰীৰত প্ৰায়ত 50,000 ক্ৰোড় আত্মাৰ বাস থাকে। আমি সকলোৱে দিনে 23 বাৰ ভৰপেট খোৱা খাই তৃপ্তি পাওঁ, কিন্তু আপুনি কেতিয়াবা ভাবিছে নে এই 50,000 ক্ৰোড় আত্মা কি খায়? যদি তেওঁলোকে খোৱা নাপায় তেন্তে তেওঁলোকে ভিতৰতে নিঃশেষ হৈ পৰিব। ফলত শৰীৰৰ শক্তি, প্ৰাণ শক্তি নিঃশেষ হৈ যাব, মানসিক ক্ষমতা কমিব আৰু আমাৰ জীৱন ব্যৰ্থ হৈ পৰিব। এই পৰিস্থিতি নহ'বলৈ সৰুৰে পৰাই ৰাম নাৰায়ণ ৰাম নামৰ সৈতে নিজকে সংযোগ কৰাটো অতি আৱশ্যক। ইয়াৰ দ্বাৰাই জীৱন খৰাং নহ'লেও সাৰ্থক হ'ব পাৰে। এই নামৰ আটাইতকৈ বিশেষ গুণ হৈছে যদি আপুনি এই নামৰ জপ আৰম্ভ কৰে, আৰম্ভণিতে মনত ৰাখিব লাগে যে মই জপ কৰিছোঁ, কিন্তু অলপ সময়ৰ পাছতে এই নাম আপোনাৰ নিশ্বাসৰ সৈতে জড়িত হৈ পৰে। যিদৰে আপুনি নিশ্বাস লয় আৰু আপোনাক জনা নোহোৱা থাকে, ঠিক সেইদৰে এই বীজ মন্ত্ৰ আপোনাৰ প্ৰতিটো নিশ্বাসৰ সৈতে একত্ৰিত হৈ যাব।